Hello students, আজি আমি যেটো টপিক বহুত কুইকলি পঢ়িবলৈ যাম এটা হৈছে ডিফ্ৰেকশন আৰু সিঙ্গল স্লিট এক্সপেৰিমেন্ট। এতিয়া এইটো যেটো সিঙ্গল স্লিট এক্সপেৰিমেন্ট হেতু মেইনলি ৰিলেটেড হয় ডিফ্ৰেকশন ফেনোমেননৰ লগত। এতিয়া ডিফ্ৰেকশন ফেনোমেননটো কিনো হয় তাকে আমি জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া তোমালোকে অলৰেডি পঢ়ি আহিছা YDSE ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট। ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টত কি হৈছিলে দুটা স্লিট আছিলে আৰু ইয়াত সোর্স এটা ৰাখিছিলো আৰু এনেকে ইয়াত স্ক্রিন এখন আছিলে। এতিয়া তোমালোকে যেতিয়া লাইট এফালে দি সোর্স এই দুটা দি এন্টার হৈছিলে স্লিট দুটা দি তেতিয়া কি হ'ব লাগিছিলে একচুয়ালি আমি আগতে যেটো কনসেপ্ট ৰাখি থৈছিলো যে লাইটে স্ট্রেট লাইনত ট্ৰেভেল কৰে তাৰ একৰ্ডিংলি কি হ'ব লাগিছিলে এই লাইট এনেকে স্ট্রেট লাইনত ট্ৰেভেল কৰিব লাগিছিলে আৰু এই ডখৰ অকমানকে স্লিট দুটাৰ সমানত ব্ৰাইট হ'ব লাগিছিলে, পোহৰ পৰিব লাগিছিলে। তাৰপিছত এই ডখৰ অকমানকে কি হ'ব লাগিছিলে ব্ৰাইট হ'ব লাগিছিলে আৰু বাকি কি হ'ব লাগিছিলে এই ৰিজনটো কি হ'ব লাগিছিলে ডাৰ্ক হ'ব লাগিছিলে আৰু এইফালৰ যিখিনি ৰিজন সেইখিনি কি হ'ব লাগিছিলে ডাৰ্ক হ'ব লাগিছিলে, ৰাইট। এইফালে হ'ব লাগিছিলে ডাৰ্ক। ঠিক আছে, অৰ্থাৎ এই যেটো ৰিজন ইয়াত ছাঁ পৰিব লাগিছিলে অকল যদি লাইটে যদি স্ট্রেট লাইনত ট্ৰেভেল কৰে। বাট আমি ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টত কি দেখিলো, এটো আমাৰ ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টত আমি এই যিখন স্ক্রিন আছিলে স্ক্রিনখনৰ মাজৰ পৰা আৰম্ভ কৰি ইয়াত আমি ব্ৰাইট ফ্ৰিঞ্জেছ দেখিলো, তাৰপৰা ডাৰ্ক ফ্ৰিঞ্জেছ দেখিলো, এনেকে ব্ৰাইট ডাৰ্ক এনেকে কৰিলে অল্টাৰনেটিভ ফ্ৰিঞ্জেছ আমি দেখি গলো। অৰ্থাৎ যেটো ৰিজনত ছাঁ পৰিব লাগিছিলে এই ৰিজনটোতো ছাঁ পৰিব লাগিছিলে। যদি লাইটে যদি স্ট্রেট লাইনত ট্ৰেভেল কৰিলেহেঁতেন তেন্তে হলে এইটোতো ছাঁ পৰিব লাগিছিলে, কিন্তু লাইট কি হল লাইট এনেকে বেন্ড হৈ আহি কি হল ইয়াত ইন্টাৰসেক্ট কৰিছে, ইয়াত ইন্টাৰফাৰেন্স কৰিছে লাইট ৱেভ ফ্ৰন্টবোৰে আৰু তাৰপিছত কি হৈছে ইয়াত আমি এটা ফ্ৰিঞ্জেছ দেখা পালো। অৰ্থাৎ লাইটে কি কৰিলে যেটো ৰিজনত শ্যাডো পৰিব লাগিছিলে হেতু ৰিজনত শ্যাডো নপৰি আমি তাত ব্ৰাইট কিছুমান পজিশনত দেখিবলৈ পালো। হেনেকে আকৌ এটা এক্সপেৰিমেন্ট কৰা গল। তাত কি হল তোমাৰ এনেকে সোর্স এটাৰ পৰা তোমাৰ ধৰি লোৱা এনেকুৱা শার্প অবজেক্ট এটা আছিলে, এটো বহুত জুঙা হয়। ঠিক আছে, একদম মাইক্রো অবজেক্ট হয়। এটা যেতিয়া তোমাৰ লাইট ইয়াৰ পৰা এনেকে আহিলে ইয়াত খুন্দা খালে তাৰপিছত যদি তোমাৰ স্ক্রিন এখন ৰাখি দিয়ে তেন্তে হলে ই কি হ'ব লাগিছিলে ই এনেকে সিধা সিধা গোল্ডেন লাইটডাল তাৰপিছত কি হ'ব লাগিছিলে এই যিখিনি এই লাইনডালৰ এই লাইনডালৰ যিডাল ওপৰৰ অংশ এডখৰ কি হ'ব লাগিছিলে ব্ৰাইট হ'ব লাগিছিলে, মানে আৰু এই তলৰ যেটো পোর্শন তাত কি হ'ব লাগিছিলে এই অবজেক্টৰ ছাঁ থাকিব লাগিছিলে। অৰ্থাৎ কি হ'ব লাগিছিলে এডখৰ কি হ'ব লাগিছিলে ডাৰ্ক হ'ব লাগিছিলে, অৰ্থাৎ শ্যাডো হ'ব লাগিছিলে, এডখৰ শ্যাডো হ'ব লাগিছিলে। বাট আমি কি হল যেতিয়া এক্সপেৰিমেন্টৰ পৰা দেখিলো যে এই গোটেই অঞ্চলটো এনেকে শ্যাডো নহয়, অৰ্থাৎ লাইট এনেকে বেন্ড হৈ আহে আৰু একচুয়ালি ফেনোমেনন এটা হয় আৰু তাৰপিছত যেটো ৰিজনত শ্যাডো পৰিব লাগিছিলে সেই ৰিজনটোতো কি হৈ গল শ্যাডো নপৰিলে। আমি এটো কথাই বাৰে বাৰে পাতি আছো যে যেটো ৰিজনত শ্যাডো পৰিব লাগিছিলে আমাৰ এনে ৰেক্টিলিনিয়াৰ প্ৰপাগেশন অফ লাইটৰ কনসেপ্টৰ মতে সেই ৰিজনটোত শ্যাডো নপৰি তাত আমি কি দেখিলো ব্ৰাইট দেখিলো। ঠিক আছে, সেই ৰিজনটো ইলুমিনেটেড হৈ গল, অৰ্থাৎ জিলিকি উঠিলে, আমি হেতুৱে দেখিলো। আৰু এটা এক্সপেৰিমেন্টৰ কথা চাওঁ। ধৰি লোৱা তোমাৰ ওচৰত এটা সৰু স্মল হোল আছিলে, এখন স্ক্রিন হয় এখন ইয়াত একদম তুমি সৰুকে স্মল হোল এটা কৰিছিলা আৰু তোমাৰ পিছফালে আৰু এখন ডাঙৰ স্ক্রিন ৰাখিছিলা। এতিয়া তুমি যদি ইয়াত সোর্স এটা টর্চ লাইট এটা ধৰি ললো, তাৰপৰা এনেকে পোহৰ দিলা, তো এতিয়া যদি লাইটে স্ট্রেট লাইনতে ট্ৰেভেল কৰিলেহেঁতেন তেন্তে হলে তুমি এই যেটো সার্কুলার এপারেচার হয়, সার্কুলার যেটো ফুটা হয় সেই সিমানটোমান সৰুৱে কি হল ফুটা এটা স্ক্রিনখনত তুমি কি হ'ব লাগিছিলে এডখত ব্ৰাইট হ'ব লাগিছিলে, পোহৰ এফালৰ পৰা পাৰ হৈ আহি এডখত এই ইমান অকমান জাগাতে পৰিব লাগিছিলে। কিন্তু এক্সপেৰিমেন্টৰ পৰা আমি নিজেও ইমাজিন কৰি চাব পাৰো যদি এনেকে আমি ৰুম এটাত যদি আমি লাইট সেট বন্ধ কৰিলে এনেকুৱা এক্সপেৰিমেন্ট এটা কৰি চাম টৰ্চ লাইটৰ হয়, এতিয়া দেখিম যে স্ক্রিনখনত যেটো ব্ৰাইট ৰিজন হয় সেইটো অকমান কি হৈ গল ইয়াতকে ডাঙৰ হৈ গল। অৰ্থাৎ যিডখৰ এৰিয়াত কি হ'ব লাগিছিলে শ্যাডো পৰিব লাগিছিলে সেইডখৰ এৰিয়াত শ্যাডো নপৰিলৈ আমাৰ কি হৈ গল সেইডখৰ এৰিয়াটো ব্ৰাইট হৈ গল। এই যেটো ফেনোমেনন সেইটোকে কি বুলি কোৱা হয় ডিফ্ৰেকশন। ঠিক আছে, ডিফ্ৰেকশনৰ ডেফিনেশনটো যেতিয়া আমি দাঙি ধৰিম তেতিয়া আমি ক'বলৈ যাম দা phenomenon of
bending of light around the sharp corner ঠিক আছে এতিয়া sharp corner বুলি কেলে কলো sharp corner bend কেতিয়া হৈছিল আমি যেটো অলপ আগতে যেটো এক্সপেৰিমেন্ট কৰি আহিলো কোনটো আছিল ওকে এই ইয়াত চোৱা ইয়াত এই কৰ্নাৰটো sharp corner বুলি কৈছে ঠিক আছে ইয়াত যেতিয়া লাইট আহি ষ্ট্ৰাইক কৰিছে তাৰ পিছতহে লাইট বেন্ড হৈছে ঠিক আছে সেইটো কাৰণে এটা দিলে sharp corner or narrow aperture মানে কি আমি এতিয়া যে জাস্ট পঢ়িলো হোল এটাৰ কথা একদম স্মল হোল এটাৰ পৰা কি হৈ গল ইয়াত আমি অলপমান ইয়াতকে ডাঙৰ সাইজৰ ব্ৰাইট ৰিজন এটা দেখিবলৈ পালো এটোকে কোৱা হয় নেৰো এপাৰেচাৰ বুলি তো the phenomenon of bending of light around the sharp corner or narrow aperture and spreading of light towards geometrical shadow region is called diffraction ঠিক আছে এতিয়া এই ডেফিনেশনটো কি বুজালে যে লাইটে যেতিয়াই কি হয় শার্প কর্নার বা নেরো এপারেচার তাত যেতিয়া স্ট্রাইক কৰেগৈ বা নেরো এপারেচার মাজেদি যেতিয়া পাৰ হৈ যায় তেতিয়া কি হৈ যায় লাইটে যেটো আমাৰ জিওমেট্ৰিক্যালি লাইট যেটো স্ট্রেট লাইনত ট্ৰেভেল কৰে সেটো কি হৈ যায় তাতে ফিনিশড হৈ যায় আৰু কি হৈ যায় লাইটে কি হৈ যায় বেন্ড হৈ যায় আৰু যেটো ৰিজনত শ্যাডো পৰিব লাগিছিলে যেটো ৰিজনত ছাঁ পৰিব লাগিছিলে সেই ৰিজনটো কি হৈ যায় আমি ব্ৰাইট দেখো সেই ৰিজনটো গৈ লাইট পৰেগে আৰু এই ফেনোমেননটোকে কি বুলি কোৱা হয় ডিফ্ৰেকশন বুলি কোৱা হয় এতিয়া আমি কোনো ধৰণৰ দেৰি নকৰাকে ডাইৰেক্টলি আমি কি কৰো সিঙ্গল স্লিট এক্সপেৰিমেন্টটো পঢ়িবলৈ যাওঁ তো Young's single slit experiment single slit experiment কেনেকুৱা আছিল আমি এতিয়া চাম ঠিক আছে Young's single slit experimentত এটা single slit আছিলে the slit নো কেনেকুৱা বস্তু ওকে মই অকমান বুজাবলৈ চেষ্টা কৰো তোমালোকক by slit আমি মিন কৰো তোমাৰ ধৰি লোৱা অকমান মই 3 ডাইমেনশনত ৰাখিবলৈ চেষ্টা কৰিম ফিগাৰটো এনেকুৱা ধৰণৰ এখন বহি আছে সৰি এখন কাৰ্ডবোৰ্ড আছে ধৰি লোৱা তাত তুমি একদম স্মল এনেকুৱা দীঘল এটা কি কৰিলা ফুটা কৰি দিলা ঠিক আছে এই যেটো ফুটাটো হেতু হৈছে স্লিট ঠিক আছে এটো লাইন এডালৰ নিচিনা হ'ব আৰু ইয়াৰ যেটো উইথ হয় উইথটো বহুত কম হ'ব স্লিটটো এনেকুৱাই হয় খালি আমি 2 ডাইমেনশনাল আঁকিব নোৱাৰো কাৰণে এনেকুৱাকে দেখাইছো বাৰু যি কি নহওক আমি আকৌ আমাৰ কথাতলৈ উভতি আহো Young's single slit এক্সপেৰিমেন্টত আমি কি কৰিছিলো এটা সোর্স ৰাখিলো এনেকে আৰু পিছফালে এখন স্ক্ৰিন ৰাখিছিলো এতিয়া এই যেটো ডিফ্ৰেকশন আছে এটো দুটা ধৰণৰ ডিফ্ৰেকশন একচুয়ালি ফেনোমেনন স্টাডি কৰা হয় এটা হৈছে দুজন একচুয়ালি সাইন্টিস্টে বেলেগ বেলেগ ধৰণে ডিফ্ৰেকশনৰ দুটা ফেনোমেনন স্টাডি কৰিছিলে এটা নাম্বাৰ 1 কি হৈছিলে এই সোর্সটোত আমি কি কৰো এটো এটা সোর্সটো একদম ইয়াৰ পৰা এই স্লিটটোৰ পৰা ফাইনাইট ডিসটেন্সত আছে বুলি ধৰি লওঁ ঠিক আছে ফাইনাইট ডিসটেন্সত আৰু তেতিয়া সেই যেটো ডিফ্ৰেকশন হয় সেটো কি বুলি কোৱা হয় ফ্ৰেসনেল ডিফ্ৰেকশন বুলি কোৱা হয় FRESNEL ফ্ৰেসনেল ডিফ্ৰেকশন ঠিক আছে আৰু যেতিয়া এই সোর্সটো আমি বহুত দূৰত আছে বুলি ধৰি লওঁ অৰ্থাৎ লং ডিসটেন্সত আছে বুলি ধৰি লওঁ তেতিয়া এই যেটো ডিফ্ৰেকশন হয় সেটো এজন বেলেগ এজন সাইন্টিস্টৰ নামত আছে এজন হৈছে এটো প্ৰনাউন্সিয়েশন কৰিবলৈ বৰ টান লাগে
Fraunhofer diffraction. Sorry, Fraunhofer diffraction. ঠিক আছে ওকে এইবিলাক নামৰ লগত আমাৰ ইমান মেটাৰ নকৰে বাট এটা কথা যে এটা ডিফ্ৰেকশনত কি হয় আমি এই সোর্সটো কি হয় ফাইনাইট ডিসটেন্সত ৰাখো আৰু দুই নম্বৰ যেটো ডিফ্ৰেকশন এটো যে টান নামৰ মানুহটো Fraunhofer diffraction তাত কি হয় আমি সোর্সটো ইনফাইনাইট ডিসটেন্সত আছে বুলি ধৰি লওঁ দূৰত আছে বুলি ধৰি লওঁ কিন্তু একচুয়ালি আমি এই সোর্সটো যদি বহুত দূৰত ৰাখি দিও তেন্তে হলে আমাৰ ইয়াত আহোতে আহোতে ইন্টেন্সিটিটো বহুত কম হৈ যাব বহুত কম লাইট আহিব এটো কাৰণে আমি অকমান টেকনিক এটা ইউজ কৰো আৰু তাৰ পিছত কি কৰো ইয়াত এখন কি কৰো আমি কনভেক্স লেন্স লগাই দিও কনভেক্স লেন্সে কি কৰে এই যেটো ডাইভাৰ্জিং যিবিলাক ৰেজ আছে সেইবিলাকক কি কৰে তোমাৰ এনেকুৱা প্যাৰেলাল ৰেজলে কনভাৰ্ট কৰি দিয়ে আৰু প্যাৰেলাল ৰেজ থকাৰ লগে লগে আমি জানো যে তাত কি থাকিব এটা প্লেন ওয়েভ ফ্ৰন্ট থাকিব ঠিক আছে হাইজেন্স প্ৰিন্সিপলত ওয়েভ ফ্ৰন্টৰ কথা উল্লেখ আছে আৰু ইয়াত কি হ'ব আমাৰ এটা প্লেন ওয়েভ ফ্ৰন্ট জেনাৰেট হ'ব আমি কি কৰো এই ডিফ্ৰেকশনটোৰ কথা মেইনলি ষ্টাডি কৰিবলৈ যাওঁ Fraunhofer diffraction আৰু তাত কি হয় আমি সোর্সটো এনেকুৱাকে এৰেঞ্জ কৰি লওঁ এখন কনভেক্স লেন্সৰ দ্বাৰা যাতে আমাৰ সোর্সটো বহুত ইনফাইনাইট দূৰত আছে বুলি বহুত দূৰত আছে বুলি ধৰি ল'ব পাৰো বাট এতিয়া যাতে আমাৰ ফিগাৰবোৰ বহুত কমপ্লেক্স হৈ নাযায় বহুত লেতেৰা পেতেৰা হৈ নাযায় তাৰ কাৰণে মই বৰ্তমান ইয়াত ফিগাৰটোত কি নকৰো এই মিৰৰখন সৰি এই লেন্সখন নেও তো ইয়াত এটা সোর্স আছে বুলি ধৰি লৈছো এটা সোর্সৰ পৰা কি হল লেন্সখন লগোৱাৰ পিছত ইয়াত ধৰি ললো আমাৰ প্লেন ওয়েভ ফ্ৰন্ট এনেকে গৈ আছে কোনটো ডাইৰেকশনত যাব এই ডাইৰেকশনত গৈ আছে ঠিক আছে এতিয়া এই যেটো স্লিট হয় এটো একদম বহুত স্মল হয় ঠিক আছে বাট এতিয়া আমি ক্যালকুলেশন কৰিব লাগিব আমি কিবা কিবি উলিয়াব লাগিব হেতু কাৰণে আমি অকমান ডাঙৰকে আঁকিম তো এটো a বুলি ধৰি লৈছো আৰু এটো b বুলি ধৰি লৈছো ঠিক আছে এটো a পইণ্ট এটো b পইণ্ট আৰু এটো a আৰু b ৰ যেটো ডিসটেন্স a আৰু b ৰ ডিসটেন্স হেতু আছে স্মল লেটাৰ a কিন্তু এটো ইয়াত নিলিখো এটো ইয়াতে সাইডত লিখি থওঁ যে স্মল লেটাৰ a হৈছে এই স্লিটটোৰ উইডথ অৰ্থাৎ slit width equal to a এটো আমি ধৰি লৈছো এতিয়া যেতিয়াই প্লেন ওয়েভ ফ্ৰন্ট এটা আহি এডখৰ পাবহি এটোতো বহুত স্মল সোর্স হয় না নহয় এটা এটা বহুত স্মল স্লিট হয় তো ওয়েভ ফ্ৰন্ট এটা যেতিয়াই ইয়াত আহি পাবহি আৰু আমি হাইজেন্সৰ প্ৰিন্সিপলৰ পৰা কি জানো যে ওয়েভ ফ্ৰন্টৰ আটাইবিলাক পইণ্টৰ ওয়েভ ফ্ৰন্ট এটাৰ যিমান বিলাক পইণ্ট আছে সেই আটাইবিলাক পইণ্টে আকৌ কি কৰে এটা ইন্ডিপেন্ডেন্ট সোর্সৰ নিচিনা বিহেভিয়াৰ কৰে আৰু তাৰ পিছত কি হৈ যায় ইয়াৰ পৰা আকৌ কি হয় ওয়েভলেট কিছুমান ওলাই যায় হয়নে আমি এটো কথা কৈছিলো ঠিক আছে এতিয়া যেতিয়া সোর্সটো আহি ইয়াত পাবহি ওয়েভ ফ্ৰন্টটো আহি ইয়াত পাবহি তেন্তে হলে ইয়াত থকা বহুত পইণ্ট বিলাকে ইয়াত কি হ'ব এটা এটা ইন্ডিপেন্ডেন্ট সোর্সৰ নিচিনা বিহেভিয়াৰ কৰিব এতিয়া চোৱা ইয়াত এটা সোর্স আছে দুটা সোর্স আছে এনেকুৱা বহুত সোর্স আছে ঠিক আছে আৰু সোর্স বিলাক কি হয় কোহেৰেন্ট সোর্স হয় ঠিক আছে একেটা সোর্সৰ পৰা ওলাইছে কোহেৰেন্ট সোর্স হয় আৰু এই যিবিলাক এটা দুটা এইবিলাক যিবিলাক সোর্স আছে বহুত সোর্স আছে ইয়াত এইবিলাকৰে কি হ'ব লাইট ৰেজ বিলাক ওলাই গৈ এটা সোর্সৰ পৰা ওলোৱা লাইট ৰেজ বিলাকে এটা স্লিটৰ পৰা ওলাই যোৱা লাইট ৰেজ বিলাকে কি হ'ব এই স্ক্ৰিনখনত গৈ ইহঁতি ইন্টাৰফাৰেন্স কৰিব অৰ্থাৎ ওয়েভ বিলাকে ইন্টাৰফাৰেন্স ফেনমেনন দেখাব আৰু কি হ'ব তেতিয়া আমি কিছুমান ৰিজনত যিবিলাকত আমাৰ ছাঁ পৰিব লাগিছিলে তাত আমি ব্ৰাইট দেখিম আৰু যিবিলাকত ব্ৰাইট দেখিব লাগিছিলে আমি কৰবাত হয়তো ছাঁ পৰাও দেখা পাম আৰু এই ফেনমেননটোকে কি বুলি কোৱা হয় ডিফ্ৰেকশন বুলি কোৱা হয় অৰ্থাৎ ডিফ্ৰেকশন বেলেগ একো নহয় ডিফ্ৰেকশন হৈছে সেইটো ফেনমেনন য'ত লাইটৰ সোর্সৰ লাইট ৰেজৰ ইন্টাৰফাৰেন্স ঘটি লৈ কি হৈ যায় যিবিলাক শ্বেডো পৰিবলগীয়া ৰিজন তাত আমি ব্ৰাইট দেখো সেইটোৱে কথা ডিফ্ৰেকশন আৰু ইন্টাৰফাৰেন্স বেলেগ বেলেগ বস্তু নহয় আমি ডিফ্ৰেকশনৰ ভিতৰতে ইন্টাৰফাৰেন্স হোৱা দেখিবলৈ পাওঁ এটো বহুত ইন্টাৰেস্টিং কথা হয় এতিয়া আমি কি কৰিম ঠিক আছে যেতিয়া ইয়াত এনেকে
লাইট ৰেজ পাৰ হৈ গ'ল তেতিয়া আমাৰ এক্সপেৰিমেন্টৰ পৰা কি দেখিবলৈ পালে এক্সপেৰিমেন্টৰ পৰা দেখিবলৈ পালে যে ইয়াৰ যিটো চেণ্টাৰ অৰ্থাৎ এইডোখৰ এই যিটো স্লিট এইটোতো মই বহুত জুম কৰি ৰাখিছো ৰাইট এইটোতো বহুত স্মল হ'ব এই যিটো চেণ্টাৰ এইফালেদি লাইট ৰেজ পাৰ হৈ আহিলে এই চেণ্টাৰটোত আমি একদম ব্ৰাইটে দেখিলো চেণ্টাৰটো আমি ব্ৰাইট দেখিলো কিন্তু অলপ পিছত এইডোখৰটো ডাইৰেক্ট কি হ'ব লাগিছিলে এই লাইনডালৰ ওপৰ ফালেতো আমি কি দেখিব লাগিছিলে ডাৰ্ক দেখিব লাগিছিলে কিন্তু একচুৱেলি কি হ'ল আমি এডোখৰ ডাৰ্ক দেখিলো কিন্তু তাৰ ওপৰত কি দেখিলো আকৌ ব্ৰাইট দেখিলো এইটো এটা ইন্টাৰেষ্টিং কথা হৈ গ'ল হয়নে কাৰণ কি হ'ব লাগিছিলে ইয়াতো আমাৰ ছাঁ পৰিব লাগিছিলে সেইটোৱেতো ডিফ্ৰেকশ্যন ফেনমেননৰ বিউটি যে আমি য'ত শ্বেডো পৰিব লাগিছিলে তাত শ্বেডো নপৰিলে আৰু এই যিখিনি কনচেপ্ট নহয় এইখিনিয়ে যেতিয়া প্ৰথম এইখিনি ইনভেন্ট হৈছিলে তেতিয়া মানুহৰ লাইটৰ প্ৰতি যিটো কনচেপ্ট আছিলে সেইটো কমপ্লিটলি চেঞ্জ কৰি দিছিলে আৰু লাইটক যিটো পাৰ্টিকল বুলি ভবা হৈছিলে সেই নেচাৰটোৰ পৰা লাইটে ৱেভ নেচাৰ আৰু পিছলে লাইট যে এটা ডুৱেল নেচাৰ দুইটা অবে কৰে সেইটো কথা গম পাইছিলে এতিয়া ঠিক আছে এতিয়া আমি কি কৰিব লাগে আমাৰ সিঙ্গল স্লিটত বেলেগ একো কাম নাই আমি জাস্ট কি কৰিব লাগে এই সিঙ্গল স্লিট এক্সপেৰিমেন্টত ব্ৰাইট ফ্ৰিঞ্জেছ কোনডোখৰত বনিছে ডাৰ্ক ফ্ৰিঞ্জেছ কোনডোখৰত বনিছে ফাৰ্ষ্ট ডাৰ্ক ফ্ৰিঞ্জেছ কোনডোখৰত বনিছে ফাৰ্ষ্ট ব্ৰাইট ফ্ৰিঞ্জেছ কোনডোখৰত বনিছে সেইখিনি বস্তুৱে আমি ক্যালকুলেট কৰি উলিয়াব লাগে তো সেইখিনি আমি ক্যালকুলেট কৰিম তাৰ আগতে আৰু অকমান আমি কেইটামান কথা জানি লওঁ ঠিক আছে এটা হৈছে পাথ ডিফাৰেন্স ঠিক আছে পাথ ডিফাৰেন্স কি লাইটৰ দুটা ৰেজৰ মানে যিটো পাথ আছে তাৰ মাজৰ ডিফাৰেন্স ওকে এইটো তোমালোকে ক'ত পঢ়ি আহিছা ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টত পঢ়ি আহিছা আৰু এটা হৈছে ফেজ ডিফাৰেন্স ঠিক আছে ফেজ ডিফাৰেন্স মানে ফেজৰ মাজত যিটো ডিফাৰেন্স এতিয়া আমি জানো যে যদি ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'বলৈ হয় destructive interference then কি হ'ব লাগিব আমি জানো যে এডাল ৱেভ আৰু এডাল ওকে তো এই দুডালে যদি ইন্টাৰফাৰেন্স কৰে এই দুডালে যদি লগ হয় তেতিয়া কি হ'ব ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'ব ঠিক আছে আৰু এতিয়া এই যিটো পইণ্ট আছে আৰু এই যিটো পইণ্ট আছে ইহঁত দুটাৰ মাজৰ যিটো ফেজ ডিফাৰেন্স সেইটো কিমান হয় পাই ঠিক আছে যেতিয়া ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'ব তেতিয়া ফেজ ডিফাৰেন্স কিমান হ'ব পাই হ'ব ঠিক আছে এইটো কোনফালে আছে ইয়াত আছে এইটো আছে ইয়াত তোমালোকে চাব পাৰা এইটো এই ফিগাৰটোৰ পৰা তোমালোকে ধৰিব পাৰিছা যে ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'বলৈ হ'লে কাৰণ এই দুটা ৱেভে কি কৰিব ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰিব আৰু এই দুটা পইণ্ট চোৱা বা এই দুটা পইণ্ট চোৱা ইহঁতৰ মাজত যিটো ফেজ ডিফাৰেন্স সেইটো কিমান পাই ঠিক আছে অৰ্থাৎ আমি এটা কথা গম পালো যে ফেজ ডিফাৰেন্স যদি পাই হয় তেন্তে হলে ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় এতিয়া আৰু কনষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্সৰ কাৰণে ইউ নো জিৰ' বা কি হ'ব লাগে টুৱাইচ পাই হ'ব লাগে ৰাইট এইটো ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্সৰ কাৰণে কি হ'ব লাগে পাই হ'ব লাগে বা থ্ৰী পাই বা এনেকুৱা হ'ব আটাইতকৈ মিনিমাম কি পাই ঠিক আছে এতিয়া পাথ ডিফাৰেন্স আৰু ফেজ ডিফাৰেন্সৰ মাজত এটা ৰিলেশ্যন আছে কেনেকুৱা ৰিলেশ্যন আছে যে তুমি যিটো ফেজ ডিফাৰেন্স ফেজ ডিফাৰেন্সত তুমি কেনেকে লিখিব পাৰা এইটো তোমালোকে জানা যিটো কোৱা হয় ৱেভ নাম্বাৰ ন সেইটোৱে কৈছিলে চাগে এণ্ড পাথ ডিফাৰেন্স ঠিক আছে এই ফৰ্মুলাটো বেলেগ একো নহয় ঠিক আছে এইটো একচুৱেলি কেনেকুৱা হয় যদি তোমাৰ টুৱাইচ পাই ফেজ ডিফাৰেন্স হয় তেন্তে হলে তোমাৰ ৱেভ লেন্থটো কিমান থাকিব টুৱাইচ পাই যিটো ফেজ টুৱাইচ পাই এংগলত ৱেভ লেন্থ কিমান পাম আমি লামডা পাম ঠিক আছে গোটেই ৱেভডাল পাই যাম হয়নে সেইটো কাৰণে আমি পাই ৱেভ লেন্থত কিমান পাম লামডা বাই 2 অৰ্থাৎ এইটো যিটো পাথ ডিফাৰেন্সটো যদি তোমাৰ লামডা হয় তেন্তে হলে ফেজ ডিফাৰেন্স কিমান হ'ব টুৱাইচ পাই হ'ব ঠিক আছে
এটো আমি জানো ঠিক আছে এটা তাৰ পৰা কি কৰিব পাৰি পাই হলে কি হ'ব যদি পাই যদি কি হয় কি কয় এটো ফেজ ডিফাৰেন্স হয় তেন্তে হলে আমি পাথ ডিফাৰেন্স পাম lambda by 2 বা এই যেটো ফৰ্মুলা এটো প্ৰপাই আহিছে ইয়াৰ পৰা আহিছে এটো ইউনিটাৰী মেথড ইউজ কৰিলে আমি জাস্ট কৰি দিছো এটো কেনেকৈ কৰিম আমি ফেজ ডিফাৰেন্সটো যদি আমাৰ কি হয় এই ফৰ্মুলাটো ইউজ কৰিম ফেজ ডিফাৰেন্স আমাৰ কিমান ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্সৰ কাৰণে কিমান হয় পাই আৰু টুৱাইস পাই দা আৰু এটো মই পাথ বুলি লিখিছো ঠিক আছে তো পাথ ডিফাৰেন্সটো কিমান হ'ব টুৱাইস পাই কেনসেল হৈ গ'ল পাথ ডিফাৰেন্সটো হ'ব lambda by 2 অৰ্থাৎ যদি তোমাৰ পাথ ডিফাৰেন্সটো lambda by 2 হয় তেন্তে হলে তাত ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় এইখিনি কথা কি ইয়াৰ লগত ৰিলেটেড নহয় এইখিনি কথা সিঙ্গল স্লিটৰ লগত ৰিলেটেড নহয় আগতে পঢ়ি আহিছা বাস জাস্ট এটো কনসেপ্ট লাগিবৰ কাৰণে আমি ইয়াত পঢ়াই দিলো ঠিক আছে এটা আকৌ সিঙ্গল স্লিটলৈ উভতি যাওঁ তো সিঙ্গল স্লিটত আমি কি কৰিব লাগে ডাৰ্ক আৰু ব্ৰাইট ফ্ৰিঞ্জেছ উলিয়াব লাগে তো প্ৰথমতে আমি চেষ্টা কৰিম ডাৰ্ক ফ্ৰিঞ্জেছ উলিয়াবলৈনো কেনেকে পাৰিম ঠিক আছে ওকে ইয়াত এখন স্ক্ৰিন এটো মোৰ সোর্স ঠিক আছে এতিয়া কিছুমানে কি কৰে ইয়াত লেন্স এখনো আঁকি দিয়ে এনেকে কিছুমান কিতাপত পাবা কিছুমানত থাকিব কিছুমানত নাথাকিব এই লেন্সখনৰ কামো কি এই লেন্সখনৰ কামো হে একেটাই যে এইবিলাকক কি কৰে এই কনকেভ লেন্সখনে এই ইয়াৰ পৰা অহা ৰেজ বিলাকক কি কৰে কনভাৰ্জ কৰি দিয়ে অৰ্থাৎ নহলে চোৱা লাইট ৰেজ বিলাক সদায় এনেকে যদি তুমি এই সোর্সটো পা আহে তাৰপিছত কি হৈ যাব ডাইভাৰ্জ হৈ যাব বিচাৰিব ৰাইট কিন্তু আমাক কি লাগিব আমাক ফ্ৰিঞ্জেছ লাগিব সেইটো কাৰণে আমি লাইট ৰেজ বিলাকক এটা বাউণ্ডাৰীৰ ভিতৰত আমি কি কৰিব লাগিব তাৰ ইন্টেন্সিটিটো বেছি কৰি ৰাখিব লাগিব সেইটো কাৰণে কি কৰে এই লেন্সখন ইউজ কৰে আৰু কি হয় ইয়াক কনভাৰ্জ কৰি দিয়ে ওকে তো মই এই পইণ্টৰ কথা মেইনলি এটা ডিসকাস কৰিম তো ইয়াত মই যিকোনো এটা পইণ্ট ললো পি আৰু পি লগত ধৰি লৈছো ওকে ওকে কেনেকুৱা হ'ব ইয়াত যেতিয়া লেন্সখন থাকিব একচুয়ালি লেন্সখন থাকিলে ফিগাৰটো বহুত বেয়া হৈ যায় তো এই বিৰ প্যাৰেলেলত এডাল এৰ প্যাৰেলেলত এডাল ঠিক আছে এতিয়া ইয়াৰ পৰা এনেকে লাইট ৰেজ গলে কি হ'ব পি পালেগে ইয়াৰ পৰা যেতিয়া যাব এটো কি যাব অলপমান কনভাৰ্জ হলে কি যাব এই পিত গলে হেৰি হ'ব তো দুটা কথা ধৰি লৈছো আৰু এইটো কি হ'ব এংগেলটো থিটা আৰু তেতিয়া আমি কি কৰিম তোমালোকে এইটো ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্টটো উলিয়াইছা পাথ ডিফাৰেন্সৰ কাৰণে তো ইয়াৰ পৰা আমি এডাল পাৰপেণ্ডিকুলাৰ টানিম ঠিক আছে এতিয়া চোৱা এইটো এ সোর্সটো পা আৰু বি পইণ্টৰ পৰা এই পইণ্টৰ পৰা পাথ ডিফাৰেন্স কি এপি আৰু বিপি ঠিক আছে তো পাথ ডিফাৰেন্স এইটো এ আৰু বি সোর্সৰ কাৰণে পাথ ডিফাৰেন্স কি হ'ব বিপি মাইনাস এপি আৰু বিপি মাইনাস এপি কিমান হ'ব এ বি আৰু ধৰি ললো মই ও ঠিক আছে বি পি ও তো এটোৱে বেছিকে আছে ঠিক আছে ইয়াৰ পৰা যেতিয়া মই পাৰপেণ্ডিকুলাৰ টানিম এটোৱে বেছি আছে বাকি এডোখৰটো সেম এমাউন্টৰ বেন্ড হ'ব বাট ইয়াত মই অকমান ষ্ট্ৰেট লাইন হৈ গৈছে ঠিক আছে এতিয়া এই যেটো বিও কেনেকৈ উলিয়াব পাৰিম বিওটো ট্ৰায়াঙ্গলটো এডোখৰ অলপ ডাঙৰকে আকো 90 ডিগ্ৰী এটো এ ঠিক আছে আৰু এটো এ এংগলটো আৰু এ এংগলটো জ্যামিতি ইউজ কৰি লবা থিটা পাই যাবা এ এংগলটো আৰু এ এংগলটো কেনেকৈ হ'ব বিকজ এ এংগলটো 90 ডিগ্ৰী তো এ এংগলটো 90 ডিগ্ৰী মাইনাস থিটা 90 ডিগ্ৰী মাইনাস থিটা আৰু এটো হৈ গ'ল 90 ডিগ্ৰী মাইনাস থিটা এ এংগলটো 90 ডিগ্ৰী এটো এংগল 90 ডিগ্ৰী তো 90 ডিগ্ৰী মাইনাস থিটা প্লাস থিটা প্লাস 90 ডিগ্ৰী 180 ডিগ্ৰী মুঠতে এটো এংগল হেৰি হৈ যাব তো এই যেটো বিও আছে বিওৰ ভ্যালুটো আহিব আমাৰ a sin থিটা ওকে ট্ৰিগোনোমেট্ৰি ইউজ কৰিলে আমি এটো পাই গ'লো নেক্সট
ওকে এতিয়া এটো কি হয় আমাৰ পাথ ডিফাৰেন্স তো পাথ ডিফাৰেন্সটো মই ধৰি ললো n পাই বুলি ঠিক আছে সৰি n lambda বুলি ধৰি ললো এটো ওয়েভলেন্থ লাইটৰ যেটো ওয়েভলেন্থ আছে ইয়াত মই যেটো মনোক্ৰোমেটিক সোৰ্সৰ পৰা যেটো ওয়েভলেন্থ পঠিয়াইছো তো হেতু ওয়েভলেন্থৰ লগত মই এটা নাম্বাৰ এটা মাল্টিপ্লাই কৰিছো যেটো তোমাৰ কি হ'ব এটা ফ্ৰেকশনো হ'ব পাৰে বা ইন্টিজাৰো হ'ব পাৰে ফ্ৰেকশন বা ইন্টিজাৰো হ'ব পাৰে যিকোনো এটা হ'ব পাৰে এটো হাফ হ'ব পাৰে তোমাৰ 1 হ'ব পাৰে 2 হ'ব পাৰে যিকোনো হ'ব পাৰে মই এতিয়াৰ কাৰণে ধৰি লৈছো ঠিক আছে এতিয়া আমি কি উলিয়াব লাগে আমি সদায় এঙ্গুলাৰ পজিশনটো উলিয়াব লাগে ৰাইট তো এই পি টো কিমান এঙ্গুলত আছে ঠিক আছে পি টো কিমান এঙ্গুলত আছে এই যদি থিতাটো উলিয়াই দিব পাৰো তেন্তে হলে আমি এটো এৰ পৰা কিমান এঙ্গুলত আছে আমি গম পাই যাম হয়নে তো থিতা ইকুয়াল টু সাইন তো যেতিয়া বহুত সৰু হৈ যায় থিতাটো বহুত যেতিয়া সৰু হৈ যায় তেতিয়া আমি সাইন থিতা ইকুয়াল টু থিতা বুলি ক'ব পাৰো হয়নে আৰু এ টো যদি এফালে গুচি যায় তেন্তে হলে হ'ব কি হলে তো n lambda by a অর্থাৎ sin থিটা অলমোস্ট কি হৈ যায় ইকুয়াল হৈ যায় থিটাৰ লগত এতিয়া আমি এঙ্গুলাৰ পজিশন পাই গলো ঠিক আছে এটো যিকোনো এটা ডাৰ্কো হ'ব পাৰে ব্ৰাইটো হ'ব পাৰে তাৰ কাৰণে কি হয় n টো যদি আমি ভেৰি কৰো n টো যদি আমি বেলেগ বেলেগ ভ্যালু বহাও তেন্তে হলে আমি কি পাম ডাৰ্ক আৰু ব্ৰাইট ফিঞ্জৰ আমি বেলেগ বেলেগ ফার্স্ট নে সেকেন্ড নে থার্ড নে ফোর্থ নে হেতু পাম ঠিক আছে এটা আমি কি কৰিম ফার্স্ট ডার্ক ফ্রিঞ্জ ঠিক আছে তো ফার্স্ট ডার্ক ফ্রিঞ্জ তো কোড বনিব আমি চাম তো এটোই আসলে আমাৰ ফিগাৰটো তো এ এটো আসলে আমাৰ বি ঠিক আছে এতিয়া এই যেটো আমি কি কৰিলো এবাৰ n ইকুয়াল টু ধৰি ললো 1 বুলি ধৰি ললো তো আমাৰ অলপ আগতে যেটো ফৰ্মুলা পাইছিল এটো কি আছে থিটা ইকুয়াল টু lambda by a ঠিক আছে এতিয়া এটো হোৱা মানে কি আমি n ইকুয়াল টু 1 ধৰিছো মানে কি আমি যেটো পাথ ডিফারেন্স এটো আমি কি ধৰিম লামডা বুলি ধৰিম ঠিক আছে পাথ ডিফারেন্সটো আমি লামডা বুলি ধৰিম আগতে আমি কি ধৰিছিলো n লামডা আমি জেনাৰেলাইজেশনৰ কাৰণে ধৰিছিলো যে a sin থিটা ইকুয়াল টু লামডা ঠিক আছে আৰু তেতিয়া কি হৈ যায় sin থিটাৰ লগত মিলিলে আমি ফাইনালি এটো ফৰ্মুলা পাওঁ সেটোকে মই দেখাব বিচাৰিছিলো যে পাথ ডিফারেন্সটো আমি কিমান লৈছো লামডা বুলি লৈছো ঠিক আছে এতিয়া পাথ ডিফারেন্সটো কাৰ আৰু কাৰ মাজত লামডা এই a সোর্সটো আৰু b সোর্সটো ঠিক আছে a সোর্সটো আৰু b সোর্সৰ মাজৰ যেটো হেতু কি হৈছে লামডা এতিয়া অলপ জুম কৰি লম ওকে জুম কৰিলে লিখিব নোৱাৰি ওকে ফাইন তো আমি কি উলিয়ালো ওকে এতিয়া আমি যেটো পাথ ডিফারেন্স ধৰিছিলো যে a আৰু b ৰ মাজত হেতু কিমান আছিল আমাৰ লামডা এতিয়া তোমালোকে কি কৰিব লাগিব তোমালোকে এটা কথা জানা যে ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স যেতিয়া হয় তেতিয়া যেটো পাথ ডিফারেন্স হেতু কি হয় লামডা বাই 2 হয় এতিয়া a আৰু b সোর্সটোৰ a আৰু b সোর্সটোৰ মাজৰ পাথ ডিফারেন্স কিমান লামডা ঠিক আছে তো ইয়াক মই মাজে মাজে ভাগ কৰি দিলো ঠিক আছে মাজে মাজে ভাগ কৰি দিলো ইয়াত এটা পয়েন্ট পালো ঠিক আছে এই পয়েন্টটো ধৰি ললো c এতিয়া হাইজিনছৰ প্ৰিন্সিপলৰ মতে ইয়াত যেটো প্লেন ওয়েভ ফ্ৰন্ট আহিলে এই প্লেন ওয়েভ ফ্ৰন্টত থকা যিবিলাক পয়েন্ট সেইবিলাকে কি কৰিব
এটা ইন্ডিভিজুৱেল সোৰ্সৰ নিচিনা এক কৰিব আৰু ইয়াৰ পৰা কি হৈ যাব এই সোৰ্সবোৰৰ পৰা লাইট ৰেজ বা ৱেভ ফ্ৰন্ট ওলাই যাব এতিয়া এই যেটো স্লিট আছিল স্লিটটোত এনেকুৱা যেটা ৱেভ ফ্ৰন্টটো পালেহি তেন্তে হলে ইয়াৰ পৰা বহুত পৰিমাণৰ বহুত হেতু ইনফাইনাইট বুলি ক'ব পাৰো বহুত পৰিমাণৰ কি হৈ গল সোৰ্স আছে এডখৰ আৰু হিহতি কি কৰিছে ইয়াৰ পৰা আকৌ লাইট এমিট কৰিছে এতিয়া ধৰি ললো মই সুবিধাৰ কাৰণে ইয়াত 10টা সোৰ্স আছিল ঠিক আছে ইয়াত আছিল তোমাৰ 10টা সোৰ্স এতিয়া এটো 1 নম্বৰ সোৰ্স আৰু এটো 10 নম্বৰ সোৰ্স আৰু মাজৰ এটো সি টো কে নম্বৰ হ'ব 5 নম্বৰ সোৰ্স ঠিক আছে এতিয়া এ জাস্ট পিছত থকা 2 নম্বৰ সোৰ্সটো আৰু এতিয়া চোৱা 1 নম্বৰ আৰু 5 নম্বৰ এটো যদি a আৰু যদি a 1 আৰু যদি 10 যদি তোমাৰ তাৰ যদি কি হয় পাথ ডিফাৰেন্সটো কিমান হয় lambda হয় তেন্তে হলে 1 আৰু 5 ত কিমান পাথ ডিফাৰেন্স আহিব lambda by 2 এতিয়া 2 নম্বৰ আৰু 6 নম্বৰ যেটো সোৰ্স হিহতৰ মাজৰ পাথ ডিফাৰেন্সটো কিমান হ'ব lambda by 2 বা তাৰ পিছত এই পোৰশন এটা চোৱা এটো পোৰশন আৰু এটা এটো পোৰশন তো ইয়াৰ এটা সোৰ্সৰ লগত ইয়াৰ এটা সোৰ্স কেনসেল যাব আকৌ 3 নম্বৰ সোৰ্সটো আৰু 7 নম্বৰ সোৰ্সটো পাথ ডিফাৰেন্স হ'ব lambda by 2 অৰ্থাৎ কথাটো কি হ'ব যে ইয়াৰ এটা সোৰ্স ইয়াৰ এটা সোৰ্স ইয়াৰ এটা সোৰ্স ইয়াৰ এটা সোৰ্স ইহতৰ সবৰে কি হৈ যাব পাথ ডিফাৰেন্সটো কি হৈ যাব lambda by 2 হৈ যাব আৰু এইটোৱে কি হৈ যাব গোটেইখিনি কেনসেল কৰি লৈ ইয়াৰ সোৰ্স এই যেটো দুটা পাৰ্ট কৰিলো এটা পাৰ্ট দুটা পাৰ্ট তো ইয়াৰ সোৰ্স খিনি আৰু ইয়াৰ সোৰ্স খিনি তো ইয়াত থকা প্ৰত্যেকটো এই যেটো ওপৰ পাৰ্ট তাত থকা প্ৰত্যেকটো সোৰ্সৰ কাৰণে তলৰ পাৰ্টটোত এনেকুৱাটা সোৰ্স থাকিব যেটো সোৰ্সৰ পাথ ডিফাৰেন্সটো lambda by 2 হ'ব আৰু ইহতি কেনসেল যাব তো হেতু কাৰণে আমি কি পাম ইয়াত ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'ব আৰু আমি কি পাম ফার্স্ট ডার্ক ফ্রিঞ্জেস পাম কোট থিটা ইকুয়াল টু lambda by 2 অর্থাৎ যেটা পাথ ডিফারেন্স পাই হবো পাথ ডিফারেন্স যেটা পাই হবো সরি আই এম রিয়েলি সরি পাথ ডিফারেন্স যেটা lambda হবো তেতিয়া আমি কি পাম এই দুটা পার্ট কৰিলম আৰু এই দুটা পার্টত আমি কি পাম ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰিব পৰাকে সোৰ্স কিছুমান পাম এই ওপৰৰ পাৰ্টটোত থকা প্ৰত্যেকটো সোৰ্সৰ কাৰণে তলৰ পাৰ্টটোত এনেকুৱাটা সোৰ্স থাকিব যিটোৰ পাথ ডিফাৰেন্স lambda by 2 হ'ব আৰু হিহতি ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰিব পাৰিব আৰু হেতু কাৰণে আমি ফাৰ্স্ট ডাৰ্ক ফ্ৰিঞ্জটো কত পাম থিটা ইকুয়াল টু lambda by 8 এতিয়া সেকেন্ড ডার্ক ফ্রিঞ্জ ঠিক আছে সেকেন্ড ডার্ক ফ্রিঞ্জৰ কাৰণে আমি যেটো পাথ ডিফাৰেন্স হেতু কিমান লম পাথ ডিফাৰেন্স আমাৰ কি আছিল a sin থিটা পাথ ডিফাৰেন্স ললো আমি টুৱাইস lambda এটো কিয় হ'ব তোমালোকে অটোমেটিক্যালি ফিল কৰিব পাৰিবা তো sin থিটা থিটা সৰু হলে সৰু হৈ যায় তো থিটা ইকুয়াল টু 2 lambda by a এতিয়া আমি আকৌ ইয়াত চাও এটো মোৰ স্লিট আছিলে এটো মোৰ সোর্স আছিলে এটো মোৰ a সোর্স আছিলে এটো মোৰ b সোর্স আছিলে ঠিক আছে এতিয়া ইয়াত কোনবা এটা পয়েন্ট p ত গৈ আমাৰ ধৰি লৈছো কি হৈছে ইয়াত সেকেন্ড ডার্ক ফ্রিঞ্জ আছে তো এই p পয়েন্টলে যেটা গৈছে তেতিয়া পাথ ডিফারেন্সটো কিমান আমাৰ 2 lambda তো 2 lambda হোৱাৰ লগে লগে আমি এটা কথা জানো যে ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় lambda by 2 তো 2 হোৱাৰ লগে লগে আমি lambda by 2 তেনেকৈ কি কৰিম ভাগ কৰি লম 4টা ভাগত ঠিক আছে 4টা ভাগত ভাগ কৰি ললো এতিয়া কথাটো কি হ'ব আমাৰ এই যেটো ফার্স্ট পার্ট আছিলে ফার্স্ট পার্টত থকা এই যেটো ফার্স্ট পার্ট আছিলে ফার্স্ট পার্টত থকা আটাইবিলাক যিমান বিলাক সোর্স থাকিব ইয়াত ইনফাইনাইট সোর্স থাকিব কাৰণ হাইজিনৰ প্ৰিন্সিপলৰ মতে ৱেভ ফ্ৰন্টৰ প্ৰত্যেকটো ইন্ডিভিজুৱেল পইণ্টে কি কৰে এটা সোর্সৰ নিচিনাকে এক কৰে এই ফার্স্ট পার্টত থকা যিমান বিলাক সোর্স আছিলে সেই সোর্স বিলাকৰ কাৰণে সেকেন্ড পার্টটোত এনেকুৱা কিছুমান সোর্স থাকিব যিবিলাকৰ পাথ ডিফাৰেন্সটো lambda by 2 হ'ব হেতু কাৰণে পার্ট 1 আৰু সেকেন্ড পার্টৰ যিবিলাক আটাইবিলাক সোর্স সিহঁতৰ মাজত ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'ব হেনেকে পার্ট 3 ত যিমান বিলাক সোর্স আছে সেই আটাইবিলাক সোর্সে সোর্সৰ কাৰণে পার্ট 4 ত কি থাকিব এনেকুৱা কিছুমান সোর্স থাকিব যাৰ যেটো পাথ ডিফারেন্স এটো lambda by 2 হ'ব এটো কাৰণে 3 আৰু 4 ৰ খিনি কেনসেল যাব আৰু আমি ফাইনালি কি পাম
theta equal to twice lambda by 8 আমি কি পাম theta equal to twice lambda by 8 আমি কি পাম second dark fringes to আমি পাম এটা আমি next bright fringes কথা পঢ়ো BRIGHT bright fringe is a bright fringe first bright fringe so okay so first আমাৰ এটা ট্ৰিক শিকাই দিওঁ এইটো সিঙ্গল স্লিটৰ আছিলে এখন স্ক্ৰিন আছিলে তো ফাৰ্স্ট যেটো ডাৰ্ক ফ্ৰিঞ্জ যেটো আমি ক'ত পালো এডখৰটো তোমাৰ সেন্ট্ৰেল আছিলে এডখৰটো ব্ৰাইট হ'ব সেন্ট্ৰেল ব্ৰাইট হ'ব তো ফাৰ্স্ট যেটো ডাৰ্ক ফ্ৰিঞ্জ যেটো আমি ক'ত পালো lambda by 8 যেটো সেকেন্ড হেতুত ক'ত পালো টুৱাইস lambda by a তো এটো ফার্স্ট এটো সরি এটো ফার্স্ট এটো সেকেন্ড তো একদম মাজত কি থাকিব ব্ৰাইট ফ্ৰিঞ্জটো থাকিব ৰাইট তো ব্ৰাইট ফ্ৰিঞ্জটো মাজত থাকিব মানে 3 by 2 আধা নহব জানো 1.5 3 by 2 lambda by a ঠিক আছে এটোৱে হ'ব ব্ৰাইট ফ্ৰিঞ্জৰ পজিশন তো এটো জাস্ট মাজৰটো কৰিলে হৈ যায় এটো এটা মনত ৰাখিবলৈ সুবিধা থকা উপায় এতিয়া ব্ৰাইট ফ্ৰিঞ্জৰ কাৰণে কি হ'ব তোমাৰ সোর্স এটো a এটো b এটো s এটো আমাৰ স্লিট এতিয়া যেটা পাথ ডিফারেন্স টু a sin থিটা ইকুয়াল টু যেতিয়া আমাৰ হ'ব 3/2 lambda তেতিয়া কি হ'ব sin টু সৰু হৈ গলে কি হৈ যায় থিটা হৈ যাব sin থিটা যেটা সরি থিটাটো যেতিয়া বহুত সৰু হয় আৰু ৰেডিয়ানত থাকিব লাগিব হা সেইটো এটা ইম্পৰ্টেন্ট কথা তো twice a ঠিক আছে থিটা ইকুয়াল টু 3 lambda by 2 এতিয়া কথাটো চোৱা যে এতিয়া আমি কেটা পাৰ্টত ভাগ কৰিব লাগিব ইয়াত কি আছে 3 lambda by 2 পাথ ডিফারেন্স a আৰু b ৰ মাজৰ পাথ ডিফারেন্সটো 3 lambda by 2 আমি জানো যে lambda by 2 কি হয় ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় তো এটোক আমি তিনটা সোর্সত ডিভাইড কৰিছো হেতু কাৰণে কি হ'ব তিনটা সোর্সত কৰাৰ লগে লগে কি হ'ব এই যেটো ফার্স্ট পার্ট আছিলে আৰু সেকেন্ড পার্ট ফার্স্ট পার্টত থকা এই আটাইবিলাক সোর্সে সেকেন্ড পার্টত থকা আটাইবিলাক সোর্সে ফার্স্ট পার্টৰ কাৰণে কি হ'ব ইয়াত যিমানবিলাক সোর্স আছে তাৰ কাৰণে সেকেন্ড পার্টত এনেকুৱা এটা সোর্স থাকিব যেটো সোর্সৰ পাথ ডিফারেন্স lambda by 2 হ'ব আৰু হেতু কাৰণে ফার্স্ট পার্ট আৰু সেকেন্ড পার্টৰ আটাইবিলাক সোর্সে ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰিব কিন্তু আমাৰ যেটো থার্ড পার্ট আছে থার্ড পার্টটোৰ কাৰণে কি থাকিব একো বাকি থাকি নেযাব ঠিক আছে তো থার্ড পার্টটোৱে লাষ্টত গৈ এই পি পইণ্টত পৰিবগে আৰু হেতু কাৰণে থিটা ইকুয়াল টু 3 lambda by 2 আমি কি পাম ব্ৰাইট ফ্ৰিঞ্জেস দিবলৈ পাম অৰ্থাৎ এই যেটো থার্ড পার্ট আছে এই থার্ড পার্টটো পাই আমাৰ যিখিনি লাইট ৰেজ এখিনি ওলাব ঠিক আছে তো আমি যেটো ফার্স্ট ব্রাইট ফ্রিঞ্জেস এটা আমি কোড দেখিবলৈ পাম থিটা ইকুয়াল টু 3 lambda by 2 এনেকে তুমি যেটো সেকেন্ড ব্রাইট ফ্রিঞ্জেস এটা তুমি কোড দেখিবলৈ পাবা যেতিয়া a sin থিটা অৰ্থাৎ পাথ ডিফারেন্সটো তোমাৰ কিমান হ'ব 5 lambda by 2 অৰ্থাৎ সেকেন্ড ডার্ক ফ্রিঞ্জেস আৰু থার্ড ডার্ক ফ্রিঞ্জেসৰ মাজত কিমান হ'ব এটো 2.5 হ'ব তো 2.5 ব্রাইট ফ্রিঞ্জেস তো 2.5 মানে কিমান 5/2 অৰ্থাৎ মাজত থাকিব ন তো হেতু কাৰণে মই এনেকে দেখাইছো ঠিক আছে এতিয়া যেটা সেকেন্ড ব্রাইট ফ্রিঞ্জৰ কাৰণে আমাৰ কি হৈছে পাথ ডিফারেন্স 5 lambda by 2 ইয়াত কি হ'ব তোমালোকে চাব পাৰা ইয়াত আমি জানো যে lambda by 2 কি হয় ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় তো ইয়াক মই 5টা ভাগত ভাগ কৰিম 1 2 3 4 5 তো যেটো ফার্স্ট পার্ট আছিলে ফার্স্ট পার্টৰ লগত সেকেন্ড পার্টৰ সোর্স বিলাক কেনসেল হ'ব কাৰণ ইহঁতৰ পাথ ডিফারেন্স কিমান হ'ব lambda by 2 হেনেকে তোমাৰ থার্ড পার্ট আৰু ফোর্থ পার্টৰ সোর্স বিলাক কেনসেল হ'ব lambda by 2 কিন্তু এই যেটো ফিফথ পার্টটো অকলে থাকি যাব আৰু ইয়ে কি কৰিব ব্রাইট ফ্রিঞ্জটো গঠন কৰিব কিন্তু এই যেটো সেকেন্ড ব্রাইট ফ্রিঞ্জৰ যেটো ইন্টেন্সিটি হেতু কি হৈ যাব কম হৈ যাব কাটকে কম হ'ব ফার্স্ট ব্রাইট ফ্রিঞ্জতকে কাৰণ তোমালোকে সব ফার্স্ট যেটো ব্রাইট ফ্রিঞ্জ তাত কি হৈছিলে ইয়াক আমি তিনটা এই যেটো স্লিট তাক আমি তিনটা ভাগত ভাগ কৰিছিল আৰু তিনটা ভাগৰ এটাই কি কৰিছিলে লাইট আমাৰ দিছিলে কিন্তু ইয়াত চোৱা ইয়াত আমাক পাঁচটা ভাগ কৰিছ পাঁচটা ভাগৰ এটা ভাগে কি কৰিছে লাইট দিছে হেনেকে তোমাৰ সাতটা ভাগ নটা ভাগ হেনেকে কি হৈ যাব গৈ থাকিব তো আমি ফাইনালি কি কৰিলো এটা সেকেন্ড ব্রাইট ফ্রিঞ্জৰ কাৰণে পজিশন তোমালোকে উলিয়াব পাৰিবা একদম ভেৰি সিম্পল a থিটা ইকুয়াল টু 5 lambda by 2 আৰু তাৰ পিছত থিটা
equal to 5 lambda by twice a. এতিয়া আমি জাস্ট ডাইৰেক্টলি চাওঁ কোনটো পজিশনত কেনেকে হ'ব। তো এইটো আমাৰ স্লিট আছিলে, ঠিক আছে। তো আমি ফাৰ্স্ট যেটো ব্ৰাইট ফ্ৰিঞ্জ সেইটো দেখিবলৈ পাম ক'ত, এইটো সৰি ফাৰ্স্ট যেটো ডাৰ্ক ফ্ৰিঞ্জ সেইটো আমি দেখিবলৈ পাম তল সাইডে আৰু ওপৰ সাইডে দুইটা সাইডে দেখিবলৈ পাম, কাৰেক্ট। তো এইটো ইয়াতো আমি দেখিবলৈ পাম ডাৰ্ক ফ্ৰিঞ্জেছ ফাৰ্স্ট ডাৰ্ক। তো ফাৰ্স্ট ডাৰ্কটো ক'ত দেখিবলৈ পাম আমি, lambda by a যেতিয়া theta equal to lambda by 2 হ'ব। তাৰপিছত আমি সেকেন্ড ডাৰ্কটো ক'ত দেখিবলৈ পাম, সেকেন্ড ডাৰ্কটো দেখিবলৈ পাম আমি twice lambda by a, ঠিক আছে। আৰু এতিয়া ইয়াত চোৱা, ইয়াত যেটো সেকেন্ড ডাৰ্ক এইটো ক'ত দেখিবলৈ পাম, সেম হ'ব, দুই সাইডে সিমেট্ৰিক হ'ব, twice lambda by a। তো ব্ৰাইটটো ক'ত দেখিবলৈ পাম, ব্ৰাইটটো এডোখৰত দেখিবলৈ পাম। তো ব্ৰাইটটো কি হ'ব 3/2, ইয়াৰ এইটো যদি lambda by a হয় তো এইটো 3/2, 2 আৰু 1 ৰ মাজত কি থাকিব 1.5 থাকিব। তো ইয়াত আমি কি দেখিবলৈ পাম, এইটো দেখিবলৈ পাম ব্ৰাইট দেখিবলৈ পাম। এনেকৈ ইয়াত আমি lambda 3/2 lambda a আমি কি দেখিবলৈ পাম, ব্ৰাইট দেখিবলৈ পাম। এটা a যেটো ফাৰ্স্ট ডাৰ্ক ফ্ৰিঞ্জ আৰু সেকেন্ড ফাৰ্স্ট যেটো ডাৰ্ক ফ্ৰিঞ্জ আৰু মাজত a যেটো ৰিজন, ইয়াত আমি কি দেখিবলৈ পাম, আমি সেন্ট্ৰেল ব্ৰাইটটো দেখিবলৈ পাম। আৰু এটো আৰু এটোৰ মাজত ডিসটেন্সটো কিমান হ'ব, সেন্ট্ৰেল ব্ৰাইটৰ কাৰণে twice lambda by a, ঠিক আছে। এই যেটো সেন্ট্ৰেল ব্ৰাইট ফ্ৰিঞ্জ তাৰ কাৰণে কি হৈ যাব, আমাৰ যেটো সেন্ট্ৰেল ব্ৰাইটৰ যেটো উইথ, সেন্ট্ৰেল ব্ৰাইটৰ উইথটো আমাৰ হৈ যাব কিমান 2 lambda by a। এতিয়া নেক্সট আৰু এটা আমাক সুধিব পাৰে, সেইটো হৈছে তোমাৰ আমিতো ম্যাক্সিমাম এঙ্গুলাৰ ডিসটেন্সৰ লগতে ডিল কৰো, বাট কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তোমাক কি দিব পাৰে, যেটো পজিশন হয় সেইটো দিব পাৰে। তো পজিশনৰ কাৰণে কি হ'ব, যদি থিটা এংগল হয় আৰু এই স্ক্ৰিনখন যদি তোমাৰ d ডিসটেন্সত আছে আৰু আমি এটো ধৰি ললো যেটো ফ্ৰিঞ্জ আছে ফ্ৰিঞ্জটো আছে y ডিসটেন্সত। তো আমি tan থিটা ইকুয়াল টু কিমান জানো, tan থিটা ইকুয়াল টু জানো y by d, বাট থিটাটো যদি বহুত সৰু হৈ যায় তেতিয়া কি হৈ যায় tan থিটা আৰু এটো কি হৈ যায় একে হৈ যায়। তো অলপ আগতে আমি এটা কথা পঢ়িছিলো যে a sin থিটা ইকুয়াল টু মই কি ধৰি লৈছিলো n lambda ধৰি লৈছিলো। তাৰপিছত মই কি পাইছিলো, n টো মই জাস্ট জেনাৰেলাইজেশনৰ কাৰণে ধৰি লৈছিলো, থিটাটো যেতিয়া sin থিটাৰ কাৰণে সৰু হৈ যায় তেতিয়া থিটা হৈ যায়। তো n lambda by a আৰু এফালে থিটাৰ জায়গাত মই এতিয়া কি ভৰাব পাৰো n lambda by a আৰু তাৰপিছত y d। এটা যদি মোক এই y যদি ডাইৰেক্টলি পজিশনটো লাগে, যদি ডিসটেন্স লাগে একদম সেন্ট্ৰেলৰ পৰা, তেতিয়াহলে মই এটো ল'ব পাৰো y ইকুয়াল টু মোক কি হৈ যাব n lambda by d by a। এটা ধৰি লোৱা তোমাৰ ফাৰ্স্ট ডাৰ্ক ফ্ৰিঞ্জৰ কাৰণে উলিয়াব লাগে, ফাৰ্স্ট ডাৰ্ক ফ্ৰিঞ্জৰ কাৰণে উলিয়াব লাগে, ফাৰ্স্ট ডাৰ্ক। তো তুমি y টো কেনেকৈ উলিয়াব পাৰিবা, n ইকুয়াল টু 1 হলে তুমি জানা যে ফাৰ্স্ট ডাৰ্ক ফ্ৰিঞ্জ আছে। তো y কি হৈ যাব lambda d by a, অৰ্থাৎ এই সেন্ট্ৰেলৰ পৰা একদম এটো কিমানত থাকিব lambda d by a ডিসটেন্সত আমাৰ যেটো ফাৰ্স্ট ডাৰ্ক ফ্ৰিঞ্জ হেতু থাকিব, ঠিক আছে। তো কথাখিনি এনেকুৱা আছিল। আৰু এটা কথা জানি থোৱা যে যেতিয়াই তোমালোকে এই যেটো সেন্টাৰ কি হ'ব আটাইতকৈ ব্ৰাইট হ'ব, ঠিক আছে। তাৰ পিছত এইডোখৰত আহিব ডাৰ্ক ফ্ৰিঞ্জেছ, তাৰ পিছত যেটো ব্ৰাইট ফ্ৰিঞ্জেছ আহিব হেতুৰ ইন্টেন্সিটিটো কম হ'ব, ঠিক আছে। আকৌ তাৰ পিছত ডাৰ্ক আহিব, তাৰ পিছত তাৰ ইন্টেন্সিটিটো আকৌ কম আহিব। তো ইন্টেন্সিটিটো কিয় কমি যাব, মই অলপ আগতে কৈছো যে এটাত 5টাৰ এটাই কৰিলে আৰু এটাত 3টাৰ এটাই সোৰ্সে কি কৰিছে লাইট দিছে। তো হেতু কাৰণে কি হ'ব লাহে লাহে ইন্টেন্সিটিটো কমি আহি থাকিব আৰু ফাইনালি গৈ আমি একেবাৰে মেজাৰ কৰিব নোৱাৰা অৱস্থা এটা পাবগে য'ত আমি আৰু উলিয়াব নোৱাৰিম। আমি কেইটামানলৈকেহে আমি একচুয়ালি অবজাৰভেশনত দেখিবলৈ পাম, তাৰ পিছত আমি কেতিয়াও পিছলৈ গৈ থাকিলে আমি এইখিনি অলমোস্ট ডাৰ্ক বুলিয়ে কনসিডাৰ কৰি ল'ম। তো এইখিনি আছিলে ইয়ংছৰ যিখিনি সিঙ্গল স্লিট এক্সপেৰিমেন্ট। তাৰপিছত ওকে মই ইয়াৰ যিটো ডেৰাইভেশন আৰু যিখিনি ভালকে যিখিনি কৰি থোৱা আছে মই সেইখিনি ডেসক্ৰিপশনত মই আপলোড কৰি দিম, ডেসক্ৰিপশনত লিংকটো থাকিব। সো থ্যাংক ইউ, বাই বাই।